চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ ৰাজহুৱা জাননী প্ৰকাশ কৰা হৈছে। অষ্টম দৰমহা আয়োগে ৰাজহুৱা জাননীৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ দ্বাৰা প্ৰকাশিত ৰাজহুৱা জাননীৰ জৰিয়তে জনোৱা হৈছে যে ভাৰত চৰকাৰে ৩ নৱেম্বৰ ২০২৫ তাৰিখৰ প্ৰস্তাৱৰ জৰিয়তে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰিছে। আয়োগৰ কাৰ্যভাৰ ইয়াৰ ৱেবছাইট hcpc.gov.in ত উপলব্ধ। দ্বিতীয়তে, আয়োগে বিবেচনাধীন বিষয়সমূহৰ সন্দৰ্ভত সেৱা আগবঢ়োৱা কৰ্মচাৰী, পেঞ্চনাৰ সংঘ, আগ্ৰহী সংস্থা, প্ৰতিষ্ঠান, ব্যক্তি আৰু ব্যক্তিৰ পৰা স্মাৰকপত্ৰ প্ৰতিনিধিত্ব আমন্ত্ৰণ জনাইছে। এই স্মাৰকপত্ৰসমূহ hcpc.gov.in বা mygov.in পৰ্টেলত অনলাইন উপলব্ধ নিৰ্ধাৰিত বিন্যাসৰ জৰিয়তে দাখিল কৰিব লাগিব আৰু অনুৰোধ কৰা হৈছে যে সকলো জমা এই পৰ্টেলৰ জৰিয়তেহে কৰা হওক। স্মাৰকপত্ৰ প্ৰতিনিধিত্বৰ হাৰ্ড ভৌতিক ইমেইল PDF কপি আয়োগে বিবেচনা নকৰে। তৃতীয়তে, স্মাৰকপত্ৰ প্ৰতিনিধিত্ব দাখিল পত্ৰ ২০২৬ চনৰ ৩০ এপ্ৰিললৈকেহে গ্ৰহণ কৰা হ'ব। অৰ্থাৎ খুব কম সময় আছে। ইয়াৰ ভিতৰতে সংস্থা সংঘসমূহে তেওঁলোকৰ পৰামৰ্শসমূহ hcpc.gov.in ৰ জৰিয়তে জনাব পাৰিব। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগে প্ৰকাশ কৰা ৰাজহুৱা জাননীৰ বিষয়বস্তু। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।